দিছপুৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল নিলম্বিত ৰুবুল দাসক প্ৰত্যাহ্বান জনাই সংবাদমেল সম্বোধন সংগঠনৰ সভাপতি হিচাপে থাকি ৰুবুল দাসে সংগঠনটোক বিপথে পৰিচালিত কৰাৰ অভিযোগ অনুশাসন ভংগ কৰাৰ বাবে পূৰ্বেও দলৰ পৰা বহিষ্কাৰ হৈছিল ৰুবুল দাস নিজাকৈ সিদ্ধান্ত গ্ৰহণ কৰি চাৰিজন সম্পাদকক বহিষ্কাৰ কৰিছিল ৰুবুল দাসে ৰাইজৰ দলৰ সম্পাদক হিচাপে থাকোতেও কেলেংকাৰীৰ অভিযোগত বহিষ্কাৰ হৈছিল ৰুবুল দাস সংগঠনটোক কোম্পানীৰ দৰে ব্যৱহাৰ কৰাৰ লগতে দিল্লীত প্ৰতিবাদৰ নামত ভেকু ভাওনা কৰাৰো অভিযোগ সংবাদমেলত প্ৰত্যাহ্বান গ্ৰহণ কৰি সংগঠনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তথ্য প্ৰমাণ দিয়াৰো দাবী অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰথম কথা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম নামৰ এই সংগঠনটিয়ে অসমৰ জাতীয় জীৱনৰ লগতে অনুসূচিত জাতিৰ এই স্বগোষ্ঠীটোৰ জাতিৰ কল্যাণ আৰু অৰ্থনৈতিক উন্নয়নৰ কাৰণে কাম কৰি আহিছে বিগত সময়ত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সদ্য বহিষ্কৃত সভাপতি ৰুবুল দাস ডাঙৰীয়াক সংগঠনৰ একনায়কত্ববাদ স্বেচ্ছাচাৰিতা আৰু অনুশাসন ভংগ আৰু বিত্তীয় কেলেংকাৰীত জড়িত থকাৰ বাবে তেখেতক যোৱা ডিব্ৰুগড় প্ৰেছ ক্লাবত এক সংবাদমেল যোগে ডিব্ৰুগড়ৰ আম্বেদকাৰ ভৱনত হোৱা সভাৰ সিদ্ধান্ত মৰ্মে তেখেতক বহিষ্কাৰ কৰা হয় আৰু তেখেতে বহিষ্কাৰ কৰাৰ পাছতেই ডিব্ৰুগড়ৰ প্ৰেছ ক্লাবক তেখেতে এটা বন্ধ কোঠাত আমি সংবাদমেল আয়োজন কৰিছোঁ বুলি তেওঁ এক ভিত্তিহীন অভিযোগ উত্থাপন কৰে এইটো এটা অতি দুৰ্ভাগ্যজনক কথা যিহেতু প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলে খুব সবিস্তাৰে ডিব্ৰুগড়ৰ পৰা আমাৰ এই ৰুবুল দাসৰ বহিষ্কাৰ সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছিল তেখেতে এই বাতৰিকো আমি বন্ধ কোঠাৰ ভিতৰত বাতৰি পৰিৱেশন কৰিছোঁ বুলি অভিযোগ উত্থাপন কৰে ইয়াৰ লগতে তেখেতে এই দিছপুৰৰ বা গুৱাহাটীৰ কোনো ঠাইত কাৰ্যনিৰ্বাহ অবৈধভাৱে এখন কাৰ্যনিৰ্বাহক সভা দৰং জিলাৰ মঙলদৈ বিজুলীবাৰী অঞ্চলত এক ভিতৰুৱা অঞ্চলত সংবাদমেল পাতি আমি যিসকলে তেখেতে তেওঁক বহিষ্কাৰ কৰিছিলোঁ তেখেতসকল আমাৰ সতীৰ্থসকলৰ ওপৰত নানা আকৌ পুনৰ অভিযোগ উত্থাপন কৰি তেখেতে আমাৰ মাজত আকৌ বিশৃংখলতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে আপোনালোকে জানে বিটিএডিত ইলেকশ্যন সমাগত এই ইলেকশ্যনৰ সুবিধা লৈ বিভিন্ন ৰাজনৈতিক ব্যক্তিৰ পৰা টকা পইচা ধন সংগ্ৰহ কৰি তেওঁ সেই মঙলদৈৰ নিচিনা চহৰত তেওঁ ধন সংগ্ৰহ কৰি খুব গোপনে এখন কাৰ্যনিৰ্বাহক সভা আহ্বান কৰি সতীৰ্থসকলক বিপথে পৰিচালিত কৰে